মৃত্যু এক চিৰন্তন সত্য। প্ৰতিটো প্ৰাণীয়ে জন্ম লগ্নৰে পৰা গঢ়িয়াই ফুৰা সত্যটোৱে হ'ল মৃত্যু। মৃত্যুৰ খবৰটো বিয়পি পৰাৰ পাছতে গাঁওখনত এক শোকাকুল পৰিৱেশৰ সূচনা হয়। হলেশ্বৰৰ নিকটৱৰ্তী ঐতিহাসিক বৰপুখুৰী পাৰ গাঁৱৰ নিবাসী তথা সমাজকৰ্মী সৰ্বেশ্বৰ নাথৰ আজি পুৱতি নিশা দেহাৱসান ঘটে। 1958 চনত বৰপুখুৰী পাৰ গাঁৱত জন্ম লাভ কৰা সৰ্বেশ্বৰ নাথ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত 65 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। অতি অমায়িক স্বভাৱৰ প্ৰয়াত সৰ্বেশ্বৰ নাথ গাঁওখনৰ এজন সৰ্বৰসী ব্যক্তি আছিল। গাঁওখনত অনুষ্ঠিত হোৱা ভাওনা আৰু ৰাসত সুন্দৰ অভিনয় কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল। নাথ সম্পূৰ্ণৰ সম্পাদকৰ দৰে গুৰুদায়িত্ব পালন কৰা সৰ্বেশ্বৰ নাথ গাঁওখনত এজন পাঠক হিচাপে পৰিচিত আছিল। তেখেতৰ নৰ্চৰ দেহা নিজ বাসগৃহলৈ অনাৰ লগে লগে অজস্ৰ গুণমুগ্ধ লোক উপস্থিত হয়। পৰিয়ালটোৰ প্ৰতিজন লোকে কান্দোনত ভাগি পৰে। ব্ৰহ্মা আৰু গণেশ উন্নয়ন সমিতিয়ে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। সভাপতি প্ৰদীপ বৰা আৰু সম্পাদক দিব্যজ্যোতি নাথেও তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত সৰ্বেশ্বৰ নাথে পত্নী, পুত্ৰ, কন্যা, জোৱাইসহ অজস্ৰ পৰিয়াল ইহ সংসাৰত এৰি থৈ যায়। ইফালে সৰ্বেশ্বৰ নাথৰ নৰচৰ দেহ গায়ন বায়নসকলে খোলতাল বজাই শোভাযাত্ৰা কৰি নিয়াৰ অন্তত নিজৰ ভূমিতে সৎকাৰ কৰা হয়। ঘৰ